हेलो स्टूडेंट কি খবৰ তোমালোকৰ আশা কৰো সকলোৱে ভালে আছে আজি তোমালোকৰ কাৰণে পুনৰবাৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি তোমালোকৰ কাৰণে লৈ আহিছো ক্লাছ 10 ৰ জেনাৰেল সায়েন্সৰ লেসন 13 বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া ম্যাগনেটিক ইফেক্টস অফ ইলেক্ট্ৰিক কাৰেন্ট এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰ তোমালোকৰ এইটো ভিডিঅত লৈ আহিছো তোমালোকে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু বেষ্ট এক্সপ্লেনেশ্যন ইন আছামিজ তোমালোকে ভালকৈ চাই থাকিবা আৰু নিজৰ বহি আৰু কিতাপ তোমালোকে হাতত লৈ লবা আৰু কলম এখন হাতত লৈ লবা আৰু তোমালোকে এইখিনি নোটস কৰি লবা ইয়াত বহুত ধুনিয়াকৈ বুজাই দিম তোমালোকে নিজৰ বহিত নোটস কৰি লবা আৰু তোমালোকে যদি মোৰ চেনেলত নতুন আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বৰ্গৰ মাজত শেয়াৰ কৰিবা তেতিয়াহে আমি নতুন ভিডিঅ লৈ আহাৰ কাৰণে আগ্ৰহী হ'ম আৰু ভালকৈ বুজাই দিব পাৰিম তেতিয়া আমাৰ ভাল লাগিব তোমালোকে প্ৰথমতে উলিয়াই লোৱা পেজ নং প্ৰশ্নাৱলী পৃষ্ঠা নং 224 ইয়াৰে কোৱেশ্চন নং 1 দিয়া আছে দণ্ড চুম্বকৰ কাখলৈ আনিলে দিক দৰ্শন যন্ত্ৰৰ কাটাডাল কিয় বিক্ষেপিত হয় ইয়াৰে এনসাৰ হ'ব দিক দৰ্শন যন্ত্ৰ এটা দণ্ড চুম্বক এডালৰ ওচৰলৈ আনিলে তাৰ কাটাডালৰ বিক্ষেপণ হোৱা কথাটো আমি জানো আসলতে দিগদৰ্শন যন্ত্ৰ হৈছে এটুকুৰা সৰু দণ্ড চুম্বক দিগদৰ্শন যন্ত্ৰৰ কাটাডালৰ দুই মূৰ প্ৰায় উত্তৰ দক্ষিণ মুৱাকৈ থাকে উত্তৰ দক্ষিণ মুৱাকৈ থকা মূৰটোক উত্তৰ পিপাসী বা উত্তৰ মেৰু বুলি কোৱা হয় দক্ষিণ মুৱাকৈ থকা আনটো মূৰক দক্ষিণ পিপাসী বা দক্ষিণ মেৰু বুলি কোৱা হয় সাউথ ভালেমান পৰীক্ষাৰ পৰা জানো যে চুম্বকৰ একে ধৰণৰ মেৰুৰ মাজত বিকৰ্ষণ আৰু বেলেগ ধৰণৰ মেৰুৰ মাজত আকৰ্ষণ হয় নেক্সট তোমালোকে উলিয়াই লোৱা প্ৰশ্নাৱলী পৃষ্ঠা নং 228 ইয়াৰে কোৱেশ্চন নং 1 চাবা এডাল দণ্ড চুম্বকৰ কেওকাষৰ চুম্বক বলৰেখাবোৰ অংকন কৰা এটো তোমালোকৰ কিতাপত চিত্ৰ 13.4 যেটো চিত্ৰ দিয়া আছে হেতু তোমালোকে আঁকি লবা এটো কিন্তু মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ কাৰণে দণ্ড চুম্বকৰ কেওকাষে চুম্বক বলৰেখাবোৰ এটো অংকন কৰিব দিছে তাৰ পিছত তোমালোকে নেক্সট কোৱেশ্চন নং 2 উলিয়াই লোৱা চুম্বক বলৰেখাৰ ধৰ্মসমূহ তালিকাভুক্ত কৰা ইয়াৰ এনসাৰ হ'ব চুম্বক বলৰেখাৰ ধৰ্মসমূহ হল পইণ্ট ওয়াইজ লিখিবা তোমালোকে এ দিবা চুম্বক বলৰেখাবোৰ চুম্বকৰ বাহিৰ ফালে উত্তৰ মেৰুৰ পৰা ওলাই আৰু দক্ষিণ মেৰুত সোমায় বি লিখিবা চুম্বকৰ ভিতৰত বলৰেখাৰ দিশ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ সি চুম্বক বলৰেখাবোৰ কেতিয়াও কটাকটি নকৰে ডি চুম্বক বলৰেখাবোৰ ঠাই খাই থকা অঞ্চলত চুম্বক ক্ষেত্ৰ অধিক শক্তিশালী নেক্সট কোৱেশ্চন দিয়া আছে কোৱেশ্চন নং 3 দুডাল চুম্বক বলৰেখাই কিয় পৰস্পৰ কটাকটি কৰিব নোৱাৰে এইটোৰ এনসাৰ লিখিবা দুডাল চুম্বক বলৰেখাই কেতিয়াও কটাকটি নকৰে কাৰণ যদি কৰিলেহেঁতেন তেন্তে তাৰ অৰ্থ হ'ব যে কটাকটি কৰা বিন্দুত দিগদৰ্শন যন্ত্ৰৰ কাটাই দুটা দিক নিৰ্দেশ কৰিব যিটো সম্ভৱ নহয় নেক্সট প্ৰশ্নাৱলী পৃষ্ঠা নং 229 ত কোৱেশ্চন নং 1 চাবা এখন টেবুলৰ সমতলত তাৰৰ বৃত্তাকাৰ কুণ্ডলী এটা বিবেচনা কৰা ধৰা হোক ঘড়ীৰ কাটাৰ দিশত ইয়াৰ মাজেৰে প্ৰবাহ চালিত হৈছে কুণ্ডলীটোৰ ভিতৰত আৰু বাহিৰত চুম্বক ক্ষেত্ৰৰ দিশ উলিয়াবলৈ সোহাতৰ নীতি প্ৰয়োগ কৰা ইয়াৰে এনসাৰ তোমালোকে চাবা প্ৰথমে যেটো ডায়াগ্ৰাম দিয়া আছে এটো তোমালোকে স্ক্ৰিনশ্বট মাৰি লৈ লোৱা এটো স্ক্ৰিনশ্বট মাৰি লৈ কিনে এটো তোমালোকে আঁকিব লাগিব আৰু এটো বিষয়ে মই লিখি দিছো চাবা এইখিনি লিখিবা তোমালোকে সোহাতৰ বুঢ়া আঙুলিৰ নীতি অনুসৰি টেবুল এখনৰ সমতলত তাৰৰ বৃত্তাকাৰ কুণ্ডলী এটাত যেতিয়া
প্ৰবাহ ঘড়ীৰ কাঁটাৰ দিশত প্ৰবাহিত হয় কুণ্ডলীটোৰ ভিতৰত সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰৰ দিশ তলত অৰ্থাৎ টেবুলৰ মাজেৰে নিম্নমুখীকৈ দেখুৱাব আনহাতে বাহিৰৰ চুম্বক ক্ষেত্ৰৰ দিশ ঊৰ্ধ্বমুখীকৈ বা ওপৰৰ ফালে অৰ্থাৎ টেবুলৰ মাজেৰে বাহিৰ হৈ অহা দেখুৱাব নেক্সট কোৱেশ্চন তোমালোকে চাবা কোৱেশ্চন নং 2 এটা প্ৰদত্ত অঞ্চলত চুম্বক ক্ষেত্ৰৰ প্ৰকৃতি সুষম এক প্ৰদৰ্শন কৰি চিত্ৰ অঙ্কন কৰা আগতে অলপ লিখিব লাগে তাৰ পিছত চিত্ৰ তলত অঙ্কন কৰা আছে মই তোমালোকক স্ক্ৰিনশ্বট মাৰিবলৈ সময় দিম তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা ইয়াৰে এনসাৰ হ'ব এটা প্ৰদত্ত অঞ্চল চুম্বক ক্ষেত্ৰৰ প্ৰকৃতি সুষম বুলি কোৱা হয় কাৰণ চুম্বক ক্ষেত্ৰৰ পৰা ওলোৱা বলৰেখাবোৰ পৰস্পৰ সমান্তৰাল আৰু সমপৰ্যায়ৰ হয় এই বলৰেখাবোৰ চুম্বক ক্ষেত্ৰৰ প্ৰাবল্যৰ ওপৰত নিৰ্ভৰ কৰি দূৰত বা ওচৰত অৱস্থান কৰিব পাৰে ইয়াক প্ৰদৰ্শন তলত চিত্ৰ অঙ্কন কৰা হ'ল এটো তোমালোকে চাবা প্ৰদৰ্শন কৰি তলত চিত্ৰ অঙ্কন কৰা হৈছে এটো চাবা তোমালোকে এটি স্ক্ৰিনশ্বট মাৰি লোৱা এটো হৈছে চুম্বক বলৰেখাবোৰ যেতিয়া হিহত ওচৰা-ওচৰিকৈ থাকে আৰু এইফালটো হৈছে চুম্বক বলৰেখাবোৰ যেতিয়া হিহত দূৰে দূৰে থাকে নেক্সট কোৱেশ্চন নং 3 চাবা শুদ্ধ উত্তৰ টু বাছি উলিওৱা প্ৰবাহযুক্ত দীঘল সলেনয়েড এটাৰ ভিতৰত চুম্বক ক্ষেত্ৰ অপচন দিছে 0 ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে কমি যায় ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে বাঢ়ি যায় সকলো বিন্দুতে একে থাকে ইয়াৰে কারেক্ট आंसर হ'ব ডি সকলো বিন্দুতে একে থাকে প্ৰবাহযুক্ত দীঘল সলেনয়েড এটাৰ ভিতৰত চুম্বক ক্ষেত্ৰ সকলো বিন্দুতে একে থাকে মই এটা নোট কৰি লিখি দিছো লিখি লবা সলেনয়েডৰ অন্তৰ্ভাগৰ চুম্বক বলৰেখাবোৰ সমান্তৰাল সৰল ৰেখা যেটোৱে ইয়াৰ অন্তৰ্ভাগৰ সকলো বিন্দুত চুম্বক ক্ষেত্ৰ একে বুলি সূচায় নেক্সট তোমালোকে প্ৰশ্নাৱলী পৃষ্ঠা নং 231 উলিয়াই লবা ইয়াতে কোৱেশ্চন নং 1 তোমালোকৰ দিয়া আছে চুম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্থাত প্ৰটন এটাৰ নিম্নোক্ত কোনটো ধৰ্ম সলনি হ'ব পাৰে ইয়াত এটাতকৈ বেছি উত্তৰ শুদ্ধ উত্তৰ থাকিব পাৰে অপচন দিছে ভৰ দ্ৰুতি বেগ ভৰবেগ ইয়াৰে কারেক্ট आंसर হ'ব সি এন্ড ডি বেগ আৰু ভৰবেগ যেনেকৈ কি আছিল p mv p কি আছিল পাৱাৰ মানে ক্ষমতা ভৰ ইনটু বেগ ভেলোসিটি তাৰ পিছত নেক্সট কোৱেশ্চন নং 2 চাবা কাৰ্যকলাপ 13.7 ত এবি দণ্ডৰ হৰণ কেনেদৰে প্ৰভাৱিত হ'ব যদি এবি দণ্ডত প্ৰভাৱ বৃদ্ধি কৰা হয় টু দিয়া আছে পূৰ্বতকৈ অধিক শক্তিশালী অশ্বক্ষুৰা চুম্বক ব্যৱহাৰ কৰা হয় আৰু এবি দণ্ডৰ দৈৰ্ঘ্য বৃদ্ধি কৰা হয় এই যে ডায়াগ্ৰামৰ কথা কৈছিল 13.7 এইটো ডায়াগ্ৰাম তোমালোকৰ কিতাপত আছে 13.12 ত এইটো ডায়াগ্ৰাম তোমালোকে চাবা কিন্তু কোৱেশ্চনত দিছে কি 13.7 কিন্তু 13.7 নহয় এইটো চিত্ৰ 13.12 ত তোমালোকৰ দিয়া আছে এতিয়া आंसर বিলাক লিখিম আমি চাবা প্ৰথমটো দিয়া আছিল এবি দণ্ডত প্ৰভাৱ বৃদ্ধি কৰা হয় এটো লিখিব লাগিব যেতিয়া এবি দণ্ডত তোমালোকে ডায়াগ্ৰামটো কিতাপত উলিয়াই লবা আৰু মই যিখিনি কৈ দিম এইখিনি তোমালোকে পঢ়ি যাবা যেতিয়া এবি দণ্ডত প্ৰভাৱ বৃদ্ধি কৰা হয় তেতিয়া ক্ৰিয়া কৰা বল অধিক হয় যাৰ ফলত চুম্বক ক্ষেত্ৰৰ পৰা এবি দণ্ডডালৰ হৰণ ঘটে 2 যদি পূৰ্বতকৈ অধিক শক্তিশালী অশ্বক্ষুৰা চুম্বক ব্যৱহাৰ কৰা হয় যেতিয়া শক্তিশালী অশ্বক্ষুৰা চুম্বক ব্যৱহাৰ কৰা হয় চুম্বক ক্ষেত্ৰৰ সমানে প্ৰয়োগ কৰা বল বৃদ্ধি হয় যাৰ ফলত দণ্ডডালৰ অধিক হৰণ ঘটে 3 যদি এবি দণ্ডৰ দৈৰ্ঘ্য বৃদ্ধি কৰা হয় এবি দণ্ডৰ দৈৰ্ঘ্য বৃদ্ধি কৰাৰ লগে লগে ইয়াৰ মাজেৰে বৈ যোৱা প্ৰবাহ বৃদ্ধি হয় গতিকে প্ৰবাহৰ মান অধিক হোৱা মানে এবি দণ্ডডালৰ অধিক হৰণ ঘটিব এইদৰে তিনিওটা অৱস্থাতে এবি দণ্ডডালৰ হৰণ বৃদ্ধি হ'ব নেক্সট 3 নং কোৱেশ্চন চাবা পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আহিত কণা এটা মানে আলফা কণা এটা ধৰি লোৱা আলফা কণা চুম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিচ্যুত হল চুম্বক ক্ষেত্ৰৰ দিশ হ'ব দক্ষিণমুৱা পূবমুৱা নিম্নমুখী ঊৰ্ধ্বমুখী ইয়াৰ आंसर হ'ব ডি ঊৰ্ধ্ব
মুখী ইয়াতে মই নোট কৰি দিছো ফ্লেমিঙৰ বাওহতীয়া নীতিমতে চুম্বক ক্ষেত্ৰক ঊৰ্ধ্বমুখী দিশত সূচায় নেক্সট প্ৰশ্নাৱলী পৃষ্ঠা নং 233 নং পেজ উলিয়াই লোৱা তাৰে কোৱেশ্চন চাবা ফ্লেমিঙৰ বাওহতীয়া নিয়মটো লিখা এনসাৰ হ'ব ফ্লেমিঙৰ বাওহতীয়া নিয়মটো হ'ল বাওহাতৰ বুঢ়া আঙুলি কমা তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি পৰস্পৰ লম্বভাৱে মেলি দিলে যদি তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ আৰু মধ্যমা আঙুলিয়ে প্ৰবাহৰ দিশ সূচায় তেন্তে বুঢ়া আঙুলিয়ে পৰিবাহীৰ গতিৰ দিশ অথবা তাৰ ওপৰত ক্ৰিয়াশীল বলৰ দিশ সূচায় নেক্সট কোৱেশ্চন নং 2 বৈদ্যুতিক মটৰৰ মূল নীতিটো কি ইয়াৰে এনসাৰ হ'ব চুম্বক ক্ষেত্ৰ এখনত বিদ্যুৎ প্ৰবাহী কুণ্ডলী বা পৰিবাহী এটা স্থাপন কৰিলে ইয়াৰ ওপৰত এটা বল ক্ৰিয়াশীল হয় আৰু ঘূৰিবলৈ ধৰে এই বলৰ দিশ ফ্লেমিঙৰ বাওহতীয়া নীতিৰ সহায়ত নিৰ্ণয় কৰিব পাৰি নেক্সট কোৱেশ্চন নং 3 বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ ভূমিকা কি এনসাৰ হ'ব বৈদ্যুতিক মটৰত ফলা আঙুঠিয়ে দিক পৰিৱৰ্তক হিচাপে কাম কৰে বাহুকেইটাৰ প্ৰতি আধা পাক ঘূৰ্ণনৰ ফলত প্ৰবাহৰ দিক বিপৰীতমুখী কৰে যাৰ ফলত কুণ্ডলীটো একে দিশত অবিৰতভাৱে ঘূৰি থাকে নেক্সট তোমালোকে উলিয়াই লোৱা প্ৰশ্নাৱলী পৃষ্ঠা নং 236 কুণ্ডলীত প্ৰবাহ আবিষ্ট কৰা বিভিন্ন উপায়বোৰ ব্যাখ্যা কৰা চাবা এনসাৰ কুণ্ডলীত প্ৰবাহ আবিষ্ট কৰা বিভিন্ন ধৰণৰ উপায়বোৰ হ'ল পইণ্ট 1 দিবা চুম্বক এডাল কুণ্ডলীৰ দিশে আগবঢ়াই বা কুণ্ডলীৰ পৰা আঁতৰাই অনাৰ ধাৰা এটুক লিখিবা যেতিয়া চুম্বক এডাল কুণ্ডলীৰ দিশত আগবাঢ়ে অথবা কুণ্ডলীৰ পৰা আঁতৰি আহে কাটাডালত এক ক্ষণস্থায়ী বিচ্যুতি ঘটে 2 চাবা নিকটৱৰ্তী কুণ্ডলীত প্ৰবাহ পৰিৱৰ্তনৰ ধাৰা ইয়াতে লিখিবা মুখ্য কুণ্ডলী এটাৰ মাজেৰে বিদ্যুৎ প্ৰবাহ পাৰ হলে গৌণ কুণ্ডলীত এক বিভৱভেদ আবিষ্ট হয় এনে হোৱাৰ কাৰণ হল পূৰ্বৰ কুণ্ডলীটোত হোৱা পৰিৱৰ্তন মানে আৰম্ভ আৰু বন্ধ হোৱা এই পৰিৱৰ্তনে মুখ্য কুণ্ডলীটোৰ চুম্বক ক্ষেত্ৰখন সলনি কৰে সেয়ে গৌণ কুণ্ডলীৰ চুম্বক বলৰেখাবোৰ সলনি হয় ইয়াৰ ফলত কাটাডাল বিক্ষেপিত হয় যিয়ে সূচায় যে গৌণ কুণ্ডলীটোত প্ৰবাহ আবিষ্ট হৈছে নেক্সট তোমালোকে উলিয়াই লবা প্ৰশ্নাৱলী পৃষ্ঠা নং 237 নং পেজ ইয়াৰে প্ৰথম কোৱেশ্চনটো চাবা এটা বৈদ্যুতিক জেনেৰেটৰৰ মূল নীতি লিখা বৈদ্যুতিক জেনেৰেটৰৰ ইয়াৰ এনসাৰ লিখিবা বৈদ্যুতিক জেনেৰেটৰৰ বিদ্যুৎ চুম্বকীয় আবেশ নীতিৰ আধাৰত নিৰ্মিত এই নীতি অনুসৰি যেতিয়া চুম্বক ক্ষেত্ৰৰ মাজেৰে এটা পৰিবাহী কুণ্ডলী ঘূৰে তেতিয়া চুম্বক ক্ষেত্ৰত হোৱা অবিৰত পৰিৱৰ্তনৰ বাবে কুণ্ডলীত বিদ্যুৎ প্ৰবাহ আবিষ্ট হয় এই আবিষ্ট প্ৰবাহৰ দিক ফ্লেমিঙৰ সুহতীয়া নীতিৰ সহায়ত নিৰ্ণয় কৰিব পাৰি নেক্সট কোৱেশ্চন নং 2 প্ৰত্যক্ষ প্ৰবাহৰ উৎসকেইটাৰ নাম লিখা ইয়াৰ এনসাৰ হ'ব প্ৰত্যক্ষ প্ৰবাহৰ উৎস কেইটামানৰ নাম হ'ল ডিসি জেনাৰেটৰে প্ৰত্যক্ষ প্ৰবাহ উৎপন্ন কৰে পইণ্ট 2 শুকান বেটাৰী মানে টৰ্চ আৰু ৰেডিঅ'ত ব্যৱহাৰ কৰা হয় তাৰ পিছত লিখিব সৌৰ কোষ তাৰ পিছত বৈদ্যুতিক কোষ এইকেইটা হ'ল প্ৰত্যক্ষ প্ৰবাহৰ উৎস নেক্সট 3 নং কোৱেশ্চন পৰিৱৰ্তী প্ৰবাহ কোনবিলাক উৎসই উৎপাদন কৰে ইয়াৰে এনসাৰ লিখিবা পৰিৱৰ্তী প্ৰবাহ উৎপাদন কৰা উৎসসমূহ হ'ল এসি জেনাৰেটৰ তাপভিত্তিক শক্তি প্ৰকল্প নেক্সট জলবিদ্যুৎ শক্তি প্ৰকল্প 4 নং কোৱেশ্চন চাবা শুদ্ধটো বাছি উলিওৱা তামৰ তাৰৰ আয়তাকাৰ কুণ্ডলী এটা চুম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা হৈছে আবিষ্ট প্ৰবাহৰ দিক প্ৰতি দুপাকত সলনি হ'ব এপাকত সলনি হ'ব আধা পাকত সলনি হ'ব এপাকৰ চাৰিভাগৰ এভাগত সলনি হ'ব ইয়াৰ এনসাৰ হ'ব সি আধা পাকত সলনি হ'ব তোমালোকে নোট কৰি ল'ব পাৰা যে বৈদ্যুতিক
মটৰৰ যিটো কাৰ্যপ্ৰণালী আছে সেইটো তোমালোকে চাবা সেইটো চালে কি এইটো বুজি পাবা এনসাৰটো কেনেকৈ আহিল আৰু যদি বুজি নোপোৱা তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু তাতে তোমালোকক মই বুজাই দিম নেক্সট তোমালোকে উলিয়াই লোৱা প্ৰশ্নাৱলী পৃষ্ঠা নং 238 ইয়াৰে কোৱেশ্চন নং 1 চাবা বৈদ্যুতিক বৰ্তনী আৰু সঁজুলিত সাধাৰণতে ব্যৱহাৰ হোৱা দুটা নিৰাপত্তা ব্যৱস্থাৰ নাম লিখা ইয়াৰে এনসাৰ হ'ব বৈদ্যুতিক বৰ্তনী আৰু সঁজুলিত সাধাৰণতে ব্যৱহাৰ হোৱা দুটা নিৰাপত্তা ব্যৱস্থাৰ নাম হ'ল ফিউজ তার ব্যৱস্থা আৰু এটা আছে ভূমি সংযোগী তাৰৰ ব্যৱস্থা নেক্সট 2 নং কোৱেশ্চন তোমালোকে চাবা ইয়াতে দিয়া আছে এটা বৈদ্যুতিক অভেনৰ ক্ষমতা 2 কিলোৱাট আৰু এক 5 এম্পিয়াৰ প্ৰবাহ ক্ষমতাৰ ঘৰুৱা বৰ্তনী এটাৰ লগত সংযোগ কৰা হৈছে কিমান ভোল্টত 220 ভোল্ট 220 ভোল্টৰ লগত সংযোগ কৰা হৈছে কি ফলাফল তুমি আশা কৰিবা আলোচনা কৰা এইটো তোমালোকে কৰিবা তোমাৰ দিয়া আছে তাতে ক্ষমতা দিয়া আছে 2 কিলোৱাট ক্ষমতা আমি পি দি বুজো এতিয়া কিলোৱাটত আনিব লাগিব আৰু 1 কিলোৱাটত আনিব গলে আমাৰ কি 1000 দি পূৰণ দিব লাগিব 1000 দি পূৰণ দিব লাগিব ইয়াতে চোৱা 2 into 1000 watt equal 2000 watt এতিয়া প্ৰবাহ দিয়া আছে প্ৰবাহ I আছিল এটো হ'ব 220 ভোল্ট আমি জানো যে P equal to BI যেহেতু ইয়াতে আমাৰ প্ৰবাহটো উলিয়াব লাগিব এটো ইয়াতে তোমালোকে অলপ চাবাচোন ইয়াতে অলপ মিস্টেক হৈছে যেহেতু প্ৰবাহ আমাৰ উলিয়াব লাগিব এটো তোমালোকে চাবা এটো B আৰু I টো আমাৰ উলিয়াব লাগিব চাবা এটো B বুলি লিখি লবা এনেকে মই দেখাই দিছো B equal to 220 ভোল্ট আৰু I equal to what যেহেতু প্ৰবাহ আমাৰ উলিয়াব লাগিব কিমান প্ৰবাহ হ'ব হেতু আমি আশা কৰিম হয়না চাবা তোমালোকে আমি জানো যে P equal to I equal to P divided by B এটো হল 220 যেটো B এর মান I equal to P এর মান কিমান 2000 divided by P এর মান কিমান 220 আৰু 200 এটো কি কৰিছে ইয়াতে কাটা হৈছে ইয়াতে তোমালোকে চাবা 2000 অফ 220 দিয়া আছে যে ইয়াৰ জিৰো কাটি দিয়া হৈছে ওপৰত কিমান হ'ল 200 ৰ তলত 22 হ'ল এই দুটা কাটিলে তোমালোকৰ এনসাৰ ওলাব 9.09 এনসাৰ ওলাব তেলে কিমান হ'ব 9.09 এম্পিয়াৰ ইয়াতে তোমালোকে লিখিবা যেহেতু বৈদ্যুতিক অভেনটোৱে লোৱা প্ৰবাহ কিমান হ'ব 9.09 এম্পিয়াৰ যি বৰ্তনীটোৱে লব পৰা প্ৰবাহতকৈ বেছি হ'ব লোৱা প্ৰবাহ কিমান আছিল 5 এম্পিয়াৰ আছিল আৰু হেতুতকৈ কি হ'ব অভেনটোৱে লোৱা প্ৰবাহ 9.09 এম্পিয়াৰ হ'ব যেহেতু যি বৰ্তনীটোৱে লব পৰা প্ৰবাহতকৈ বেছি হেয়ে বৰ্তনীটোৰ ফিউজ তাৰ ছিঙি যাব আৰু বৰ্তনীটো মুক্ত হৈ যাব নেক্সট কোৱেশ্চন নং 3 চাবা ঘৰুৱা বৈদ্যুতিক বৰ্তনীবিলাক অত্যাধিক বুজাৰ পৰা ৰক্ষা কৰিবলৈ কি সাৱধানতা লবা ইয়াৰে এনসাৰ লিখিবা ঘৰুৱা বৈদ্যুতিক বৰ্তনীবোৰক অত্যাধিক বুজাৰ পৰা ৰক্ষা কৰিবলৈ অৱলম্বন কৰিবলগীয়া সাৱধানতা সমূহ হ'ল একেটা খাজ মানে সকেট একেটা খাজত অত্যাধিক বৈদ্যুতিক সঁজুলি সংযোগ কৰিব নালাগে পইণ্ট 2 বৰ্তনীবিলাক সময়ে সময়ে পৰীক্ষা কৰি থাকিব লাগে পইণ্ট 3 উত্তম মান বিশিষ্ট তার ব্যৱহাৰ কৰিব লাগে পইণ্ট 4 সঁজুলি সমূহত কিবা ত্ৰুটি আছে নে নাই পৰীক্ষা কৰিব লাগে পইণ্ট 5 উপযুক্ত ক্ষমতাৰ ফিউজ তাৰেৰে বৰ্তনীত এটা ফিউজ সংযোগ কৰিব লাগে তাৰ পিছত তোমালোকে অনুশীলনী উলিয়াই লোৱা পেজ নং 240 ইয়াৰে ফাৰ্স্ট কোৱেশ্চন দিয়া আছে
তলৰ কোনটোৱে এডাল পোন দীঘল পৰিবাহীৰ ওচৰৰ চুম্বক ক্ষেত্ৰ শুদ্ধভাৱে বৰ্ণনা কৰে? ইয়াৰে অপশ্যন হ'ব ডি হ'ব কাৰেক্ট আনসাৰ। ক্ষেত্ৰখন তাঁৰডালৰ কেন্দ্ৰ থকা এককেন্দ্ৰিক বৃত্তৰে গঠিত। নেক্সট 2 চাবা, বিদ্যুৎ আবেশৰ পৰিঘটনা হৈছে অপশ্যন সি হ'ব কাৰেক্ট। চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আবিষ্ট প্ৰবাহ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া। নেক্সট 3 চাবা, বৈদ্যুতিক প্ৰবাহ উৎপন্ন সঁজুলিক অপশ্যন এ হ'ব কাৰেক্ট আনসাৰ জেনেৰেটৰ বোলা হয়। নেক্সট 4 নং কোৱেশ্চন চাবা, পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰ আৰু প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰৰ মাজৰ আৱশ্যকীয় পাৰ্থক্যটো হৈছে, ইয়াৰে অপশ্যন হ'ব ডি, পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰত ফলা আঙুঠি থাকে কিন্তু প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰত এটা দিক পৰিৱৰ্তক থাকে। কোৱেশ্চন নং 4 এনসাৰ হ'ব ডি। তাৰ পিছত কোৱেশ্চন নং 5 চাবা, শস্য বৰ্তনী শৰ্ট সাৰ্কিট হোৱাৰ সময়ত বৰ্তনীটোত প্ৰবাহ অপশ্যন সি হ'ব কাৰেক্ট আনসাৰ ভোজন পৰিমাণে বৃদ্ধি পায়। নেক্সট কোৱেশ্চন নং 6, তলৰ উক্তিসমূহ শুদ্ধ নে ভুল কোৱা। এ দিয়া আছে, এটা বৈদ্যুতিক মটৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে। এইটো হ'ব ভুল। শুদ্ধটো হ'ব বৈদ্যুতিক মটৰ এটাই বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে। নেক্সট বি, এটা বৈদ্যুতিক জেনেৰেটৰে বিদ্যুৎ চুম্বকীয় আবেশৰ মূলনীতি অনুসৰি কাৰ্য সম্পাদন কৰে। শুদ্ধ। নেক্সট সি, এডাল দীঘল বৃত্তাকাৰ প্ৰবাহযুক্ত পৰিবাহীৰ কেন্দ্ৰত এখন সমান্তৰাল সৰল ৰেখা হ'ব। ইয়াৰ এনসাৰ হ'ব শুদ্ধ। নেক্সট ডি দিয়া আছে, সেউজীয়া অন্তৰকৰ তাৰক সাধাৰণতে বৈদ্যুতিক যোগানৰ সজীৱ তার বোলে। এইটো হ'ব ভুল। এইটো শুদ্ধ উক্তিটো হ'ব বমি সংযোগী তাঁৰডালহে সেউজীয়া অন্তৰকেৰে অন্তৰিত হৈ থাকে। ৰঙা অন্তৰকেৰে অন্তৰিত তাঁৰডালকহে সাধাৰণতে বিদ্যুৎ যোগানৰ সজীৱ তাঁৰ বোলা হয়। নেক্সট কুৱেশ্চন নং 7 চাবা, চুম্বক ক্ষেত্ৰ উৎপন্ন কৰা দুটা পদ্ধতি উল্লেখ কৰা। ইয়াৰ এনসাৰ হ'ব চুম্বক ক্ষেত্ৰ উৎপন্ন কৰা দুটা পদ্ধতি হ'ল স্থায়ী দণ্ড চুম্বকৰ ব্যৱহাৰ পদ্ধতি, 2 প্ৰবাহযুক্ত পৰিবাহীৰ ব্যৱহাৰ পদ্ধতি। নেক্সট কুৱেশ্চন নং 8 চাবা, সলেনয়েডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে। এডাল দণ্ড চুম্বকৰ সহায়ত তুমি প্ৰবাহযুক্ত সলেনয়েড এটাৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু নিৰ্ণয় কৰিব পাৰিবানে? ব্যাখ্যা কৰা। ইয়াৰ এনসাৰ হ'ব সলেনয়েডে দণ্ড চুম্বকৰ দৰে আচৰণ কৰে। এটা মূৰে উত্তৰ মেৰু আৰু আনটো মূৰে দক্ষিণ মেৰুৰ দৰে আচৰণ কৰে। সলেনয়েডৰ বহিৰ্ভাগত চুম্বক বলৰেখাবিলাক উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত সোমায় আৰু সলেনয়েডৰ অন্তৰ্ভাগত বলৰেখাবিলাক দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ যায়। অৰ্থাৎ সলেনয়েডৰ অন্তৰ্ভাগত বলৰেখাবিলাক দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ যায়। অৰ্থাৎ সলেনয়েডৰ অন্তৰ্ভাগত বলৰেখাবিলাক সমান্তৰাল। প্যাৰাগ্ৰাফ কৰি লিখিবা, প্ৰবাহযুক্ত সলেনয়েডৰ এটা মূৰৰ ওচৰলৈ দণ্ড চুম্বকৰ উত্তৰ মেৰুটো আনি প্ৰবাহযুক্ত সলেনয়েড এটাৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু নিৰ্ণয় কৰিব পৰা যায়। যদি চুম্বকডালে কিবা আকৰ্ষণ অনুভৱ কৰে তেতিয়াহ'লে সলেনয়েডৰ সেই মূৰটো দক্ষিণ মেৰুৰ সৈতে একে হয়, কাৰণ বেলেগ বেলেগ মেৰুৱে পৰস্পৰক আকৰ্ষণ কৰে। আৰু যদি তাত বিকৰ্ষণ অনুভৱ হয় তেন্তে সেই মূৰটোক উত্তৰ মেৰুৰ দৰে গণ্য কৰা হয়, যিহেতু একে ধৰণৰ মেৰুৱে পৰস্পৰক বিকৰ্ষণ কৰে। 9 নং কুৱেশ্চন চাবা, চুম্বক ক্ষেত্ৰত স্থাপন কৰা প্ৰবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল কেতিয়া সৰ্বোচ্চ হয়। ইয়াৰে এনসাৰ লিখিবা, চুম্বক ক্ষেত্ৰত স্থাপন কৰা প্ৰবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল সৰ্বোচ্চ হ'ব যদিহে পৰিবাহীডালৰ প্ৰবাহৰ দিক চুম্বক ক্ষেত্ৰৰ দিশৰ লম্ব হয়। নেক্সট কুৱেশ্চনটো চাবা, ধৰা হওক তুমি কোঠা এটাৰ বেৰৰ ফালে পিঠি দি বহি আছা। ইলেক্ট্ৰনৰ কিৰণ এটা পিছফালৰ বেৰৰ পৰা সন্মুখৰ বেৰলৈ অনুভূমিকভাৱে আহিছে। এই কিৰণডাল শক্তিশালী চুম্বকৰ দ্বাৰা সোঁফাললৈ বিচ্যুত হৈছে। চুম্বক ক্ষেত্ৰৰ দিক কি হ'ব? এনসাৰ লিখিবা, এই পৰিস্থিতিত ফ্লেমিঙৰ বাওহতীয়া নীতি প্ৰয়োগ কৰি আমি পাওঁ চুম্বক ক্ষেত্ৰৰ দিক
নিম্নমুখী হ'ব। নেক্সট 11 নং কুৱেশ্যন চাবা বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্ৰ অংকন কৰা ইয়াৰ মূল নীতি আৰু কাৰ্যপ্ৰণালী ব্যাখ্যা কৰা বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ কাম কি বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্ৰ তোমালোকে এইটো স্ক্ৰীনশ্বট মাৰি লোৱা তোমালোকে নিজৰ বহিতে এইটো আঁকি ল'ব মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন পৰীক্ষাত আহি থাকে তাৰপিছত এইটোৰ বিষয়ে লিখিব লাগিব বৈদ্যুতিক মটৰৰ মূল নীতি এই যে চুম্বক ক্ষেত্ৰ এখনত বিদ্যুৎ প্ৰবাহী কুণ্ডলী বা পৰিবাহী এটা স্থাপন কৰিলে ইয়াৰ ওপৰত এটা বল ক্ৰিয়াশীল হয় আৰু ঘূৰিবলৈ ধৰে এই বলৰ দিক ফ্লেমিঙৰ বাহুতীয়া নীতিৰ সহায়ত নিৰ্ণয় কৰিব পাৰি এতিয়া অলপ স্পিডত কৈ যাম তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা লিখিবা পিছত কাৰণ যেহেতু ভিডিঅ'টো বেছি দীঘল হৈ যায় চাবা তাৰপিছত বৈদ্যুতিক মটৰৰ কাৰ্যপ্ৰণালী পদক্ষেপ 1 চাবা ধৰা হ'ল ABCD কুণ্ডলীত প্ৰবাহ বেটাৰীৰ পৰা X পৰিবাহী ব্ৰাছেৰে সোমাই আৰু Y ব্ৰাছেৰে বেটাৰীলৈ উভতি আহে পদক্ষেপ 2 AB আৰু CD চুম্বক ক্ষেত্ৰৰ দিশৰ ওপৰত লম্ব পদক্ষেপ 3 ফ্লেমিঙৰ বাহুতীয়া নীতি অনুসৰি AB বাহুত ক্ৰিয়া কৰা বলে ইয়াক তললৈ ঠেলিব আৰু CD বাহুত ক্ৰিয়া কৰা বলে ইয়াক ওপৰলৈ ঠেলিব পদক্ষেপ 4 আধা পাক ঘূৰ্ণনৰ পিছত ফলা আঙুঠি P আৰু Q ক্ৰমে Y আৰু X ব্ৰাছক স্পৰ্শ কৰিব ফলত কুণ্ডলীটোত প্ৰবাহ বিপৰীতমুখী হৈ DC B দিশত চালিত হ'ব পদক্ষেপ 5 প্ৰবাহৰ দিক বিপৰীতমুখী হোৱাৰ বাবে AB আৰু CD বাহুত প্ৰয়োগ হোৱা বলৰ দিক বিপৰীতমুখী অৰ্থাৎ CD বাহুক বলে তললৈ ঠেলিব আৰু AB বাহুক ওপৰলৈ ঠেলিব পদক্ষেপ 6 কুণ্ডলীৰ অক্ষ দণ্ডডালে আৰু আধা পাক একে দিশত ঘূৰিব প্ৰতি আধা পাক ঘূৰ্ণনত এই প্ৰক্ৰিয়াটোৰ পুনৰাবৃত্তি হৈ থাকিব আৰু এইদৰে কুণ্ডলী আৰু অক্ষ দণ্ডডাল একে দিশত অবিৰতভাৱে ঘূৰি থাকিব তাৰপিছত এইটো আৰু অলপ কোৱেশ্চন আছে কি বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ কাম লিখিবা বৈদ্যুতিক মটৰত ফলা আঙুঠিয়ে দিক পৰিৱৰ্তক হিচাপে কাম কৰে বাহুকেইটাৰ প্ৰতি আধা পাক ঘূৰ্ণনৰ ফলত প্ৰবাহৰ দিক বিপৰীতমুখী কৰে যাৰ ফলত কুণ্ডলীটো একে দিশত অবিৰতভাৱে ঘূৰি থাকে নেক্সট কুৱেশ্চন চাবা 12 নং কুৱেশ্চন বৈদ্যুতিক মটৰ ব্যৱহৃত হোৱা কেইবিধমান সঁজুলিৰ নাম লিখা এনসার লিখিবা বৈদ্যুতিক মটৰ ব্যৱহৃত হোৱা কেইবিধমান সঁজুলি হল বৈদ্যুতিক পাংখা প্ৰহিতক বাতানুকূলন যন্ত্ৰ জুইচাৰ মিক্সাৰ গ্ৰাইণ্ডাৰ কম্পিউটাৰ কাপোৰ ধোৱা মেচিন আদি নেক্সট 13 নং কুৱেশ্চন চাবা অন্তৰিত তামৰ তাৰৰ কুণ্ডলী এটা গ্যালভেনোমিটাৰৰ এটাৰ লগত সংযোগ কৰা হৈছে যদি এডাল দণ্ড চুম্বক কুণ্ডলীৰ ভিতৰলৈ ঠেলি দিলে 2 কুণ্ডলীৰ ভিতৰৰ পৰা আঁতৰাই আনিলে 3 দিয়া আছে কুণ্ডলীৰ অন্তৰ্ভাগত স্থিতিশীল অৱস্থাত ৰাখিলে এইটো স্থিতিশীল হৈছে স্থিতিশীল বুলি লিখি লবা ৰাখিলে কি হ'ব ইয়াৰ আনসাৰ লিখিবা 1 টো লিখিবা কুণ্ডলীৰ ভিতৰলৈ যদি ঠেলি দিয়ে তেটো কি হ'ব কুণ্ডলীৰ ভিতৰলৈ এডাল দণ্ড চুম্বক ঠেলি দিলে কুণ্ডলীটোত এক প্ৰবাহ আবিষ্ট হ'ব ইয়াৰ ফলত কুণ্ডলীৰ লগত সংলগ্ন গ্যালভেনোমিটাৰ কাটাৰ দিশত বিক্ষেপণ হ'ব 2 কুণ্ডলীৰ ভিতৰৰ পৰা আঁতৰাই আনিলে কি হ'ব কুণ্ডলীৰ ভিতৰৰ পৰা এডাল দণ্ড চুম্বক আঁতৰাই আনিলে কুণ্ডলীটোত এক প্ৰবাহ আবিষ্ট হ'ব ইয়াৰ ফলত কুণ্ডলীৰ লগত সংলগ্ন গ্যালভেনোমিটাৰ কাটাৰ বিপৰীত দিশত বিক্ষেপণ হ'ব 3 কুণ্ডলীৰ অন্তৰ্ভাগত স্থিতিশীল অৱস্থাত ৰাখিলে কুণ্ডলীৰ অন্তৰ্ভাগত স্থিতিশীল অৱস্থাত দণ্ড চুম্বকডাল ৰাখিলে কুণ্ডলীত কোনো ধৰণৰ প্ৰবাহ আবিষ্ট নহয় আৰু তাৰ ফলত গ্যালভেনোমিটাৰ কাটাৰ বিক্ষেপণো নঘটে 14 নং কুৱেশ্চন চাবা দুটা বৃত্তাকাৰ কুণ্ডলী A আৰু B পৰস্পৰ ওচৰা-ওচৰিকৈ ৰখা হৈছে কুণ্ডলীত প্ৰবাহ পৰিৱৰ্তন হলে B কুণ্ডলীত প্ৰবাহ আবিষ্ট হ'বনে কাৰণ দেখুৱা এটো চাবা A কুণ্ডলীত প্ৰবাহ পৰিৱৰ্তন কৰিলে বা হলে B কুণ্ডলীত প্ৰবাহ আবিষ্ট হ'ব কাৰণ যেতিয়া এই কুণ্ডলীত প্ৰবাহ পৰিৱৰ্তন হ'ব তেতিয়া কুণ্ডলীটোৰ লগত সংলগ্ন চুম্বক ক্ষেত্ৰখনো পৰিৱৰ্তন হ'ব ইয়াৰ ফলত কুণ্ডলীটোৰ চুম্বক ক্ষেত্ৰখনো পৰিৱৰ্তন হ'ব আৰু B কুণ্ডলীত এক প্ৰবাহ আবিষ্ট হ'ব নেক্সট কোৱেশ্চন তোমালোকে চাবা প্ৰবাহযুক্ত পোন পৰিবাহী কেওকাষে সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰৰ চুম্বক ক্ষেত্ৰখনৰ লম্বভাৱে স্থাপন কৰা প্ৰবাহযুক্ত পোন পৰিবাহী এডালে অনুভৱ কৰা বল 3 দিয়া আছে কি চুম্বক ক্ষেত্ৰখনত ঘূৰাওতে
কুণ্ডলীত আবিষ্ট প্ৰবাহৰ দিশ নিৰ্ণয় কৰাৰ নিয়ম উল্লেখ কৰা। এটা তিনিটা কোৱেশ্চন দিয়া আছে, অকল নিয়ম উল্লেখ কৰিব কোনটো নিয়ম পালন কৰিছে। কোৱেশ্চন নং 15 1 পালন কৰিছে হুৱাতৰ বুঢ়া আঙুলি নীতি, 2 পালন কৰিছে ফ্লেমিঙৰ বাওহতীয়া নীতি, 3 পালন কৰিছে ফ্লেমিঙৰ সোঁহতীয়া নীতি। নেক্সট কোৱেশ্চন চাবা, চিহ্নিত চিত্ৰৰ সহায়ত এটা বৈদ্যুতিক জেনেৰেটৰৰ মূল নীতি আৰু কাৰ্যপ্ৰণালী বৰ্ণনা কৰা। ইয়াত ব্ৰাছ দুডালৰ কাম কি? তোমালোকে এই ডায়াগ্ৰামটো স্ক্ৰীনশ্বট মাৰি ল'বা, মই অলপ সৰু কৰি দিছোঁ এইটো চাবা। তোমালোকে এইটো তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা আৰু তোমালোকে এইটো আঁকিব পৰা শিকিব লাগিব, যিহেতু এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্চন তোমালোকৰ পৰীক্ষাত আহি থাকে। তাৰপিছত এইটোৰ বিষয়ে লিখিব লাগিব, বৈদ্যুতিক জেনেৰেটৰৰ মূল নীতি চাবা। বৈদ্যুতিক জেনেৰেটৰ বিদ্যুৎ চুম্বকীয় আবেশ নীতিৰ আধাৰত নিৰ্মিত। এই নীতি অনুসৰি যেতিয়া চুম্বক ক্ষেত্ৰৰ মাজেৰে এটা পৰিবাহী কুণ্ডলী ঘূৰে, তেতিয়া চুম্বক ক্ষেত্ৰত হোৱা অবিৰত পৰিৱৰ্তনৰ বাবে কুণ্ডলীত বিদ্যুৎ প্ৰবাহ আবিষ্ট হয়। এই আবিষ্ট প্ৰবাহৰ দিশ ফ্লেমিঙৰ সোঁহতীয়া নীতিৰ সহায়ত নিৰ্ণয় কৰিব পাৰি। নেক্সট, বৈদ্যুতিক মটৰৰ কাৰ্যপ্ৰণালী। পদক্ষেপ 1 চাবা, চুম্বক ক্ষেত্ৰখনত ABCD কুণ্ডলীক এনেদৰে ঘূৰোৱা হয় যাতে R1 আৰু R2 আঙুঠি দুটাও তাৰ সৈতে ঘূৰে। পদক্ষেপ 2, AB বাহুটো ওপৰলৈ উঠে আৰু CD বাহুটো তললৈ যায়, অৰ্থাৎ ঘড়ীৰ কাঁটাৰ দিশত ঘূৰে। পদক্ষেপ 3, AB আৰু CD বাহুৰ এই সঞ্চালনে ইহঁতৰ ভিতৰত প্ৰবাহ আবিষ্ট কৰে, যি বহিৰ বৰ্তনীত ABCD দিশত অৰ্থাৎ B2ৰ পৰা B1লৈ চালিত হয়। নেক্সট পদক্ষেপ 4, আধা পাক ঘূৰ্ণনৰ পিছত ফ্লেমিঙৰ সোঁহতীয়া নীতিমতে কুণ্ডলীটোৰ AB বাহু তললৈ আৰু CD বাহু ওপৰলৈ উঠে। পদক্ষেপ 5, এই সঞ্চালনৰ ফলত বাহু দুটাত আবিষ্ট প্ৰবাহৰ দিশ সলনি হয়। মুঠ আবিষ্ট প্ৰবাহ DCBA দিশত অৰ্থাৎ বহিৰ বৰ্তনীত B1ৰ পৰা B2লৈ চালিত হয়। পদক্ষেপ 6 চাবা, প্ৰতি আধা পাক ঘূৰ্ণনত বাহুৰ প্ৰবাহৰ দিশ সলনি হয়। এনেদৰে এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত দিশ সলনি কৰি পৰৱৰ্তী প্ৰবাহ ACৰ উৎস লাভ কৰা হয়। বৈদ্যুতিক জেনেৰেটৰত ব্ৰাছ দুডালৰ কাম কি আছিল লিখিবা। বৈদ্যুতিক জেনেৰেটৰত ব্ৰাছ দুডালে বহিৰ্বৰ্তনীত প্ৰবাহৰ দিশ নিৰ্ণয় কৰাত সহায় কৰে। নেক্সট চাবা 17, এটা বৈদ্যুতিক হৰ্ষবৰ্তনী শৰ্ট সাৰ্কিট কেতিয়া সংঘটিত হয়? এনসাৰ লিখিবা। এটা বৈদ্যুতিক বৰ্তনীৰ তার দুডালৰ অন্তৰণ মানে ওপৰৰ যেটা আৱৰণ নষ্ট হলে বা বৈদ্যুতিক সঁজুলি ত্ৰুটিপূৰ্ণ হলে বৰ্তনীটোত বৈদ্যুতিক হৰ্ষবৰ্তনী শৰ্ট সাৰ্কিট সংঘটিত হয়। ইয়াৰ ফলত বৰ্তনীটোত প্ৰবাহ হঠাতে বাঢ়ি যায়। নেক্সট লাষ্ট এটা কোৱেশ্চন আছে 18 নং, ভূমি সংলগ্ন তাৰৰ কাম কি? ধাতুৰ ভূমি সংলগ্ন তাৰৰ কাম কি? চাবা এইটো কোৱেশ্চনটা আৰু একবাৰ কৈ দি আছো, মই আৰু একবাৰ দিছো কৈ। ভূমি সংলগ্ন তাৰৰ কাম কি? ধাতুৰ সঁজুলিবোৰ ভূমি সংলগ্ন কৰাৰ প্ৰয়োজন কিয়? এনসাৰ লিখিবা। ভূমি সংযোগী তাৰৰ কাম হল প্ৰবাহক ভূমিলৈ কম ৰোধৰ পৰিবাহী পথ এটাৰ যোগান ধৰা। নেক্সট পেৰাগ্ৰাফ কৰি লিখিবা। ধাতুৰ সঁজুলিবোৰ ভূমি সংলগ্ন কৰাৰ প্ৰয়োজন কাৰণ ই প্ৰবাহক ভূমিলৈ কম ৰোধৰ পৰিবাহী পথ এটাৰ যোগান ধৰে। ইয়াৰ ফলত সঁজুলিৰ ধাতুৰ শৰীৰলৈ এই প্ৰবাহ নিঃসৰিত হলেও ব্যৱহাৰকাৰীজনক ই কোনো বৈদ্যুতিক আঘাত দিব নোৱাৰে কাৰণ ই ধাতুৰ শৰীৰৰ বিভৱক ভূমিৰ সৈতে একে কৰি ৰাখে। আজিৰ কাৰণে এইটো অধ্যায়ৰ সকলো প্ৰশ্ন উত্তৰ তোমালোকক এইটো ভিডিঅতে দিয়া হৈছে প্ৰশ্নাৱলী আৰু অনুশীলনী। তোমালোকে এইটো ভিডিঅত যদি কোনো এটা কুৱেশ্চন আনসাৰ ভালকে বুজি পোৱা নাই তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু তোমালোকে যদি মোৰ চেনেলত নতুন আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা আৰু তোমালোকে যদি সাপোৰ্ট কৰে তেতিয়াহে আমি নতুন নতুন ভিডিঅ লৈ আহিলে আমি আনন্দত আহিব পাৰিম, ভাল লাগিব আমাৰ মনটো। আৰু তোমালোকে কিবা কি বুজি নাপালে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু বুজি যদি নপোৱা তোমালোকে আৰু এটা কাম কৰিবা, যেটো চেনেলৰ ড্যাশবোৰ্ড আছে ড্যাশবোৰ্ডত যাবা, তাতে হোৱাটসঅ্যাপ নম্বৰ দিয়া আছে তাতে তোমালোকে মেসেজ কৰিবা যে অমুক নং বা অমুক নাম্বাৰ কোৱেশ্চনটো পাৰণে তোমালোকে তাতে মেনশন কৰি দিবা, মই তোমালোকক বুজাই দিম। আৰু তোমালোকক পুনৰবাৰ নতুন এটা ভিডিঅ লৈ আকৌ আহিম তোমালোকৰ মাজলৈ। Thank you Light of Education, thank you watching the video.